বছৰৰ প্ৰথম জাক বৰষুণতে কৰবাত ধুমুহা, কৰবাত শিলাবৃষ্টি, আন কৰবাত পৰিল বজ্ৰপাত। প্ৰথম জাক বৰষুণে ৰাজ্যৰ কেইবাখনো জিলা জোকাৰি গ'ল। গুৱাহাটী মহানগৰীতো ধাৰাসাৰ বৰষুণ। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি আগন্তুক ৫টা দিন ৰাজ্যৰ কেইবাখনো জিলাত হ'ব বতৰ ডাৱৰীয়া। আনকি কেইবাখনো জিলাত ধাৰাসাৰ বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আজিৰ দিনটোতো বুধবাৰৰ নিশাও উজনি অসমৰ দুখনকৈ জিলাত ধাৰাসাৰ বৰষুণৰ লগতে শিলাবৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত আজি নিশাৰ ভাগত ধাৰাসাৰ বৰষুণ আৰু শিলাবৃষ্টি হোৱাৰ সম্ভাৱনা আছে বুলি তথ্য প্ৰকাশ কৰিছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। 12 জানুৱাৰীলৈকে ৰাজ্যৰ কেইবাখনো জিলাত বতৰ ডাৱৰীয়া হৈ থাকিব। মাজে মাজে কৰবাত পাতলীয়া বৰষুণ হ'ব আৰু তাৰ লগতে উজনি অসমৰ কেইবাখনো জিলাত প্ৰবল বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এফালে ভোগালী বিহুৰ প্ৰস্তুতি চলিছে আৰু ভোগালী বিহুৰ প্ৰস্তুতিৰ মাজতে এতিয়া বতৰে বিধি পথালি দিছে। বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি সামগ্ৰিকভাৱে ৰাজ্যৰ যি তাপমান, সেই তাপমান আজিৰ দিনটোত হৈছে সৰ্বনিম্ন 14 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বোচ্চ 25 ডিগ্ৰী চেলছিয়াছ। প্ৰচণ্ড ধুমুহা, বৰষুণ, শিলাবৃষ্টিয়ে জোকাৰি যোৱাৰ পিছতেই বছৰৰ প্ৰথম জাক বৰষুণৰ পিছতেই এতিয়া তাপমাত্ৰা যথেষ্ট তললৈ নামিছে, যাৰ ফলত বৃদ্ধি পাইছে শীতৰ প্ৰকোপ। আগন্তুক 5টা দিন যিহেতু বতৰ এই ধৰণে অপৰিৱৰ্তিত হৈ থাকিব, বিশেষকৈ মধ্য অসমৰ লগতে নামনি অসমৰ কেইবাখনো জিলা আগন্তুক 5টা দিন এই ধৰণে ডাৱৰীয়া হৈ থাকিব। হালধীয়া সংকেত যিহেতু আছে কেইবাখনো জিলাত, বতৰ ডাৱৰীয়া হোৱাৰ লগতে বৰষুণ থাকিব আৰু তাৰ বাবেই তাপমান হ্ৰাস পাব আৰু যাৰ ফলত ঠাণ্ডা বৃদ্ধি পাব। পুহমহীয়া জাৰৰ মাজতেই হঠাৎ অহা এই বৰষুণ জাকে এতিয়া প্ৰচণ্ড শীত পেলাইছে ৰাজ্যত। ৰাজ্যৰ বিভিন্ন জিলাত এতিয়া প্ৰচণ্ড শীত। এফালে কুঁৱলীৰ আচ্ছাদন আৰু তাৰ লগতে পোহৰ এই থেতুৱাই ধৰা ঠাণ্ডাৰ মাজতে এতিয়া একাংশই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ জুইৰ ল'ব লগা হৈছে। আনকি গুৱাহাটী মহানগৰীতো একাংশই ঠাণ্ডাৰ পৰা পৰিত্ৰাণ পাবলৈ জুইৰ লোৱা দেখা পোৱা গৈছে। 12 জানুৱাৰীলৈকে এইদৰে ৰাজ্যৰ বিভিন্ন জিলাত অব্যাহত থাকিব হালধীয়া সংকেত, অৰ্থাৎ বতৰ বেয়া হ'ব আৰু তাৰ পাছত হয়তো বতৰ কিছু ভাললৈ আহিব, অৰ্থাৎ বিহুৰ দিনকেইটা যাতে বতৰ ভাল হয় সেয়া সকলোৱে কামনা কৰিছে। কিন্তু আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই কি কয়, বিহুৰ দিনকেইটাত বতৰ কেনেকুৱা হ'ব সেই তথ্য এতিয়ালৈকে প্ৰকাশ কৰা নাই। কিন্তু আজিৰ পৰা 8 জানুৱাৰীৰ পৰা 12 জানুৱাৰীলৈকে কিন্তু ৰাজ্যৰ কেইবাখনো জিলাত এই ধৰণেই বতৰ ডাৱৰীয়া হৈ থাকিব, বৰষুণ হ'ব, প্ৰান্তে প্ৰান্তে ধাৰাসাৰ বৰষুণ হ'ব আৰু আন কেইবাখনো জিলাত পাতলীয়া বৰষুণ হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। আৰু তাৰ লগতে আজি পুনৰ ডিব্ৰুগড় আৰু তিনিচুকীয়াত ধুমুহা, বৰষুণ, তাৰ লগতে শিলাবৃষ্টি হোৱাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰি কৰিছে।